Hello everyone, welcome back to the channel. আজি আমি ইয়াতে Microsoft Wordৰ ওপৰত অলপ ডিসকাশন কৰিম আৰু Microsoft Wordত কি হয় বহুত কিছুমান নাজানা সৰু কথা আছে যোনবিলাক আপোনালোকে জানিব লাগিব যে suppose এটা strike throw বুলি মই ইয়াতে এটা অপচন দিছো চাওকচোন strike throw এটা আপুনি যদি strike throw টো ক'ত থাকে কোনটো টেবত থাকে ইয়াতে যদি হেতু গম নাপায় তেতিয়া হলে প্ৰবলেম দিব বা আপুনি ইয়াতে বিচাৰি থাকিব লাগিব মানে বহুত সৰু বস্তু আছে গুটেই আপুনি যদি এতিয়া হোমত যায় দেন হোমৰ কিমান কিটা গ্ৰুপ আছে চাওক ক্লিপবোৰ্ড ফন্ট পেৰাগ্ৰাফ ষ্টাইলছ এডিটিংত আছে অপচনছ দেন ইনসাৰ্টত বহুত কিটা অপচনছ আছে দেন ইনসাৰ্টত থকা অপচনছ বিলাকৰ ভিতৰতটো কোৱেশ্চনছ আহে কেতিয়াবা চাৰ্ট ইনক্লুড কৰিব দিব টেবলছ ইনক্লুড কৰিব দিয়ে বা এইফালে লিংক যোনটো হাইপাৰলিংক হেডাৰ ফুটাৰ পেজ নম্বৰ ৱৰ্ড আৰ্ট ড্ৰপ কেপ এইবিলাক এপ্লাই কৰিব দিয়ে দেন ডিজাইনত বহুত ডিফাৰেণ্ট টাইপ অফ ডিজাইনছ দিব পাৰে আপুনি আপোনাৰ পেজটো দেন লেআউটছত আছে মাৰ্জিনছ ইম্পৰ্টেণ্ট অৰিয়েণ্টেশ্যন ইম্পৰ্টেণ্ট চাইজ ইম্পৰ্টেণ্ট আৰু কুলমছ ইম্পৰ্টেণ্ট হয় তো আমি এইবিলাক চাম দেন ৰেফাৰেঞ্চটো চিলেবাছত আছিলে যোনটো উইথ কম্পিউটাৰ ডিগ্ৰী উইথ কম্পিউটাৰত ৰেফাৰেঞ্চটো ডাইৰেক্ট চিলেবাছত দিয়াই আছিলে তো তেনেকুৱা তো আমি এতিয়া এটা কাম কৰিম আমি ষ্টাৰ্টিঙৰ পৰা চাম এতিয়া ফাৰ্ষ্ট মই ইয়াত এটা পেৰাগ্ৰাফ লৈছো এই পেৰাগ্ৰাফটো ভাস্কৰ বৰ্মনৰ ওপৰত এটা পেৰাগ্ৰাফ সৰু পেৰাগ্ৰাফ এটা এতিয়া ফাৰ্ষ্ট অফ অল যেতিয়া কুৱেশ্যন পেপাৰত দিব তেন কুৱেশ্যন পেপাৰত কি হ'ব এটা পেৰাগ্ৰাফ থাকিব most probably এটা হেডিংও থাকিব most probably এটা হেডিং থাকিব তলত কুৱেশ্যনছ দিয়া থাকিব এতিয়া কুৱেশ্যনছ বহুত বেছি নিদিয়ে এটলিষ্ট 5টা কুৱেশ্যন নহলে 4টা কুৱেশ্যন দিব আৰু ইটছ কুৱেশ্যনত আপোনালোকৰ মাৰ্কছ থাকিব এটা টোটাল মাৰ্কছ যদি 25 থাকে আৰু কুৱেশ্যন যদি 3টা থাকে মাইক্ৰসফট ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট দেন আমি ধৰিব পাৰো যে এটা কুৱেশ্যনত 7 to 8 মাৰ্কছ থাকিব পাৰে তো তেনেকুৱাকে 4টা কুৱেশ্যন 2 মাৰ্কছ কে দিব পাৰে আৰু মোষ্টলি কেতিয়াবা এনেকুৱা হয় কিছুমান স্কিল টেষ্টত মই দেখিছো যে যোনটো পেৰাগ্ৰাফ থাকে পেৰাগ্ৰাফটোত একদমে মাৰ্কছ নাথাকে মাৰ্কছ থাকে যোনখিনি আপোনালোকক তলত কুৱেশ্যনছ দিব আপোনাৰ পেৰাগ্ৰাফটো টাইপ কৰাৰ কাৰণে আপুনি মাৰ্কছ নাপায় কিন্তু কিছুমান পেপাৰত এনেকুৱাকে থাকে যে টাইপ দ্য পেৰাগ্ৰাফ এজ ইট ইজ শোন তেনেকুৱাকে দিব পাৰে আৰু এজ ইট ইজ শোন মানে কি হয় যেতিয়া কিছুমান ৱৰ্ড এনেকে বোল্ড কৰা থাকিব আপুনি সেই ৱৰ্ডছ বিলাকো এনেকে বোল্ড কৰিব লাগিব বা কিছুমান ৱৰ্ড এনেকে ইটালিকত থাকিব সেইবিলাকো ইটালিক কৰিব লাগিব কুৱেশ্যন পেপাৰৰ পৰা ডাইৰেক্ট মানে কুৱেশ্যন পেপাৰত যেনেকে দিয়া থাকে তেনেকে আপুনি টাইপ কৰিব লাগিব তো এইখিনি আছিলে ষ্টাৰ্টিং তো এতিয়া আমি যেতিয়া হোম বাটনত যাম মানে এই হোম মেনুখনৰ হোম মেনুত আপুনি দেখিব এটা বহুত কেইটা গ্ৰুপছ আছে ক্লিপবোৰ্ড ফন্ট পেৰাগ্ৰাফ ষ্টাইলছ এনেকে তো তাৰে ভিতৰত এতিয়া মই সাপোজ এইটো পেৰাগ্ৰাফ দিলে মোক এতিয়া মোক ক'লে যে পেৰাগ্ৰাফটোত এটা ফন্ট এপ্লাই কৰ ইয়াতে মই এটা মডেল কুৱেশ্যন লৈছো যে এপ্লাই ফন্ট টাইমছ নিউ ৰোমান এটা ফন্ট বুলি ক'লে কি হয় ফন্ট মানে এই আখৰবিলাক যে আছে লেটাৰ্ছ বিলাকৰ এটা ৰাইটিং ষ্টাইলটো চেঞ্জ হৈ যাব এতিয়া তাৰ কাৰণে মই ফন্ট কোড পাম ফন্ট সদায় এই যোনটো ফন্ট টেপ আছে এই ইয়াতে ফন্ট গ্ৰুপ ইয়াতে পাব ইয়াতে যোনটো ইয়াতে দেখিছেনে এটা লিখা আছে ইয়াতে পাব আপুনি ফাৰ্ষ্ট অফ অল আপুনি কি কৰিব লাগিব ফাৰ্ষ্ট অফ অল গোটেই পেৰাগ্ৰাফটো সিলেক্ট কৰি লওক সিলেক্ট কেনেকৈ কৰিব যেতিয়া মাউচৰ কাৰ্সাৰটো আপুনি সেই ৱৰ্ডৰ ফ্ৰণ্টলৈ লৈ যাব তেতিয়াহ'লে এটা ব্লিংকিং লাইন দেখিব দেখিছেনে ব্লিংকিং লাইনটো দেখাৰ পিছত আপুনি লেফ্ট ক্লিক কৰি মাউচেৰে এনেকৈ ড্ৰেগ কৰিব গোটেই পেৰাগ্ৰাফটো তো গোটেই পেৰাগ্ৰাফটো ড্ৰেগ কৰাৰ লগে লগে পেৰাগ্ৰাফটো আমাৰ সিলেক্ট হৈ গ'ল এতিয়া সিলেক্ট হোৱাৰ পাছত ইয়াতে ফন্ট চেঞ্জ কৰিবৰ কাৰণে টাইমছ নিউ ৰোমানত ইয়াতে যাব আপুনি ওচৰত যোনটো আছে ড্ৰপ ডাউন মেনু এটো যদি এবাৰ ক্লিক কৰে দেখিব ইয়াতে বহুত ঢেৰ ফন্টছ আছে বহুত আছে আৰু কিন্তু এনেকে যদি বিচাৰি আপুনি টাইমছ নিউ ৰোমানলৈ যাব লাগে আপোনাৰ বহুত টাইম তাত গুচি যাব তো বেটাৰ আপুনি কি কৰাই ভাল এই য'ত ওপৰত দেখিছেনে ব্লু কালাৰ যে হৈ আছে ডিলিট কৰাৰ পাছত তাত এতিয়া টাইপ কৰক কি টাইমছ নিউ ৰোমান টাইমছ যেতিয়া ক্লিক কৰিব দেখিলে মোৰ আহিয়ে গ'ল টাইমছ নিউ ৰোমান অটো সাজেশন তো এন্টাৰ প্ৰেছ কৰি দিয়ক এন্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে দেখিলে এই গোটেই পেৰাগ্ৰাফটোৰ ফন্টটো টাইমছ নিউ ৰোমানলৈ চেঞ্জ হৈ গ'ল তাৰ পাছত আহিলে সাইজ আকৌ সাইজৰ কাৰণেও কি কৰিব গোটেই পেৰাগ্ৰাফটো এবাৰ সিলেক্ট কৰি ল'ব এতিয়া কৈছে যে গোটেই পেৰাগ্ৰাফটোৰ সাইজ 18 সাইজ ক'ত পাম য'ত ফন্টৰ টাইমছ নিউ ৰোমান দেখিছে তাৰে ওচৰত যোনটো আছে তাত পাব তাত আপুনি কি কৰিব এবাৰ এইটো ড্ৰপ ডাউন কৰি দিয়ক ডিউটি কিমান দিছে আমাক 18 এতিয়া 18 ইয়াতে সাৰ্চ কৰক এইটো 18 দেখিলে মই 18 ইয়াতে প্ৰেছ কৰি দিলো দিয়াৰ লগে লগে এই পেৰাগ্ৰাফটো এতিয়া সাইজ 18 লৈ চেঞ্জ হৈ গ'ল
এতিয়া কেতিয়াবা এনেকুৱা থাকে সাপোজ মই এতিয়া আকৌ আগৰ অৰিজিনাল এৰিলে আনিছো তো এতিয়া এনেকৈ থাকে কেতিয়াবা যে সাইজ 18 নহয় সাইজ দিলে বোলে 17 তেতিয়া কি কৰিব তো আকৌ প্যাৰাগ্ৰাফটো চেঞ্জ কৰক সৰি সিলেক্ট কৰক সিলেক্ট কৰাৰ পাছত ইয়াতে যেতিয়া ড্ৰপ ডাউনলৈ যাব ইয়াতে আপুনি সাইজ নেদেখে 17 16 পাছত ডাইৰেক্ট 18 তো এইটো কেনেকৈ কৰিব আকৌ দেখিছেনে 11ত যে ব্লু কালাৰ লাইনটো আছে তাত তেনেকৈ থাকিব দিয়ক তাত টাইপ কৰক 17 কৰি এণ্টাৰ প্ৰেছ কৰি দিয়ক এইটো এতিয়া ফন্ট 17 লৈ কনভাৰ্ট হৈ গ'ল তো এইখিনিয়ে মই আকৌ আগৰ নিচিনা কৰিছো প্যাৰাগ্ৰাফটো ঠিক আছে আপোনালোকে এতিয়া এই ফন্টৰ এই দুটা বেসিক শিকিলে এই দুটা আহিবই দে এক্সামত তো মই পুৰা গ্যাৰান্টি দি ক'ব পাৰো যে ফন্ট আৰু ফন্ট সাইজ চেঞ্জ কৰা এটা হলেও আহিব লাগে দেন তাৰ পাছত আৰু ইয়াত বস্তু কিছুমান চাব এই ফন্ট টেবতে আছে বোল্ড ইটালিক যদি গোটেই প্যাৰাগ্ৰাফটো বোল্ড কৰিব লাগে তেতিয়াহলে বোল্ড দবাই দিম বোল্ড হৈ যাব যদি নালাগে কেনসেল কৰিম যদি ইটালিকত লাগে ইটালিক কৰিলো যদি নালাগে আকৌ এবাৰ প্ৰেছ কৰিলো যদি গোটেই প্যাৰাগ্ৰাফটো আন্ডাৰলাইন লাগে তেতিয়াহলে মই আন্ডাৰলাইনত প্ৰেছ কৰিলো যদি নালাগে আনসিলেক্ট কৰিলো এতিয়া আন্ডাৰলাইনত এটা বস্তু চাব কেতিয়াবা কুৱেশ্যন পেপাৰত কুৱেশ্যন এনেকৈ দিয়া থাকে যে সাপোজ এইটো ওয়ার্ডটো আছে ভাস্কৰ বৰ্মন আন্ডাৰলাইন ডাবল আন্ডাৰলাইন দা ওয়ার্ড ভাস্কৰ বৰ্মন কুৱেশ্যনত দি দিব কি ডাবল আন্ডাৰলাইন কৰা ডাবল আন্ডাৰলাইন কি হয় এই আন্ডাৰলাইনটো চিনি পাওঁ এইটো আন্ডাৰলাইন এবাৰ প্ৰেছ কৰিলে এনেকৈ আন্ডাৰলাইন হৈ গ'ল এতিয়া ডাবল আন্ডাৰলাইন মানে কি দুডাল আছ থাকে কেনেকৈ কৰিম যেতিয়া আন্ডাৰলাইনৰ তাতে গৈ ফেলে আপুনি ড্ৰপ ডাউন মেনুত ক্লিক কৰিব আৰু তলত দেখিছে বহুত কেইটা বিভিন্ন টাইপৰ লাইনছ আছে এটাৰ ওপৰত যদি লৈ যাওঁ দেখিছে ডাবল আন্ডাৰলাইন এটা প্ৰেছ কৰি দিলে ডাবল আন্ডাৰলাইন হৈ গ'ল তো কুৱেশ্যন পেপাৰত যদি আন্ডাৰলাইন কৰিব দিয়ে তাত ডাইৰেক্ট কৈ দিব যে সিংগল আন্ডাৰলাইন ডাবল আন্ডাৰলাইন আৰু বেলেগ বেলেগ টাইপৰ আছে যেনেকুৱা এইটো আছে ঠিক আন্ডাৰলাইন দেন এইটো ডটেড চাগে ডটেড আন্ডাৰলাইন আছে এটা আছিলে ডেস্ট আন্ডাৰলাইন আছে দেন ডটেড আন্ডাৰলাইন তো তেনেকুৱাকে লাষ্টত এটা আছে ৱেভ আন্ডাৰলাইনটো দিয়ে কৰবাত তো তেনেকে আৰু আন্ডাৰলাইনত আৰু এটা কথা চাব ইয়াতে আন্ডাৰলাইন কালাৰ এটা কালাৰো চেঞ্জ কৰিব পাৰে কি কালাৰ দিম সাপোজ মই দিম ৰেড তো ৰেড কালাৰলৈ এইটো চেঞ্জ হৈ গ'ল তো এইখিনি বুজি পালে দেন এইখিনিৰ পাছত মই লাইন স্পেচিঙত অহাৰ আগত মই ইয়াতে এটা বস্তু দেখি যাইছো ষ্ট্ৰাইক থ্ৰ বুলি ষ্ট্ৰাইক থ্ৰ মানে কি হয় সাপোজ আপুনি এখন নোটস বনাই আছে এখন কপি ঠিক আছে নোটস বনাই আছে তাতে আপুনি লিখিছে মই ইয়াতে দেখুৱাই দিছো সাপোজ এটা ওয়ার্ড লিখিছে টাইমস বুলি TIMES কিন্তু TIMES লিখিব লাগে কিন্তু আপুনি লিখি দিলে TIMES টাইমস এইটো ভুল হ'ল তো এইটো ভুল হোৱাৰ পিছত এটা শুদ্ধটো লিখিব লাগিব কপিটো ডাইৰেক্ট আমি এটা আস্তানি টাইমস লিখি দিম তো এনেকুৱা যদি ইয়াতে কৰিব লাগে প্ৰিন্টিংত তেতিয়া কি কৰিব যোনটো ভুল ওয়ার্ড সেইটো সিলেক্ট কৰিব বা কুৱেশ্যনত ডাইৰেক্ট দিয়ে দিব যে ষ্ট্ৰাইক থ্ৰ দি ওয়ার্ড দিস যেনে যি ওয়ার্ড ষ্ট্ৰাইক থ্ৰ কৰিব দিয়ে সেই ওয়ার্ডটো ইয়াত দি দিব তো একৰ্ডিংলি প্যাৰাগ্ৰাফৰ পৰা সেই ওয়ার্ডটো ষ্ট্ৰাইক থ্ৰ কৰিব লাগিব এতিয়া মোৰ এইটো ভুল হৈছে তো মই এইটো ষ্ট্ৰাইক থ্ৰ কৰিম ষ্ট্ৰাইক থ্ৰ মানে মই ওপৰৰ এডাল আঁচ টানি দিম যোনটো আমি সাধাৰণতে বহিত কৰোঁ তেতিয়া কিছুমান শব্দ ভুল হয় তাৰ কাৰণে ওয়ার্ডটো সিলেক্ট কৰিম ওয়ার্ডটো সিলেক্ট কৰি এই আন্ডাৰলাইনৰ পাছত এটা দেখিছে যে ABC মাজত এডাল আঁচ টানা আছে এইটোত এবাৰ প্ৰেছ কৰি দিয়ক দিয়াৰ লগে লগে চাওক এতিয়া মোৰ টাইমস যোনটো ভুল ওয়ার্ড আছিলে সেইটো ষ্ট্ৰাইক হৈ গ'ল আৰু নতুনকে ওচৰত এটা ওয়ার্ড মই লিখিছিলোঁ বাৰু এইটো এতিয়া ডিলিট কৰি দিছো এতিয়া আপোনাক মই জাস্ট দেখুৱাব খুজিছিলো ষ্ট্ৰাইক থ্ৰ কেনেকৈ কৰে ষ্ট্ৰাইক থ্ৰ শিকিলে ষ্ট্ৰাইক থ্ৰৰ পাছত আহিব সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্ট এই কাষতে আছে সাবস্ক্ৰিপ্ট এইটো হ'ল সাবস্ক্ৰিপ্ট মানে যিকোনো এটা লৈছো B7 এতিয়া এইটো কৰিব লাগে যে 7 টো এই তললৈ আনিব লাগে কেনেকৈ কৰিম মই 7 টো সিলেক্ট কৰিম 7 টো সিলেক্ট কৰি ফেলে যোনটো xৰ তলত যে এটা 2 আছে এইটো এবাৰ প্ৰেছ কৰি দিম দিয়াৰ লগে লগে দেখিলে 7 টো এইটো দেখিলে এটা 7 টো তলত আহি গ'ল সাপোজ এতিয়া আপোনাক লিখিবলৈ ফাৰ্ষ্ট এতিয়া ফাৰ্ষ্টত সদায় ST টো কি হয় ওপৰত থাকে সেইটো কেনেকৈ কৰিম তো মই কি কৰিম ST সিলেক্ট কৰিম কৰি ফেলে যোনটো xৰ তলত 2 আছিলে সেইটো ওচৰতে আৰু এটা অপচন আছে এবাৰ xৰ ওপৰত মানে x টু দি পাৱাৰ 2 এটো কয় সুপাৰস্ক্ৰিপ্ট এটো এবাৰ যদি প্ৰেছ কৰোঁ দেখিলে এই ওয়ার্ডটো ওপৰত আহি গ'ল তাৰ পাছত কি হয় ওয়ার্ডটোত যেতিয়া মই এতিয়া আপুনি এটা যি টাইপ কৰে সব এনেকৈ ওপৰত আহি থাকে কিন্তু মোৰ নেক্সট ওয়ার্ডটো
নেক্সট ৱৰ্ডটো মই টাইপ কৰিব লাগে তলত মানে 1 টো যেনেকৈ আছে তেনেকৈ তো তাৰ কাৰণে কি কৰিম আকৌ যোনটো এইটো x স্কয়াৰ আছিলে এইটো দেখিছে ডাৰ্ক হৈ আছে এইটো এবাৰ প্ৰেছ কৰি দিলে এইটো আকৌ আগৰ নিচিনাকৈ আহে গম পালে এইটো সুপাৰস্ক্ৰিপ্ট সাবস্ক্ৰিপ্ট বুজি পালে এতিয়া আৰু এটা দেখিছে মই ইয়াতে কেনেকৈ এইটো এডিআৰই 2.0 স্কিল টেষ্ট ৱৰ্ডটো মই হাইলাইট কৰি দিছোঁ গ্ৰীণ কালাৰেৰে এইটো কেনেকৈ কৰে সাপোজ মই এতিয়া এইটো ৱৰ্ডটো সিলেক্ট কৰি ললো এতিয়া দেখিলে এতিয়া মই এইটো গ্ৰীণ কালাৰ হাইলাইট কৰিব লাগে কেনেকৈ হাইলাইট কৰিম এটোৰ কাৰণে মই এইটো ৱৰ্ডটো সিলেক্ট কৰিম বা সেন্টেন্স যোনটো হাইলাইট কৰিব দিয়া এইটো সিলেক্ট কৰিম দি উঠি এই যোনটো এইটো দেখিছেনে এই অপশনসটো যোনটো ওচৰত এ মানে কেপিটেল এৰ ওচৰত যোনটো লেফট সাইডত যোনটো এ বি স্মলত লিখা আছে সেইটোত আপোনাক যি কালাৰত হাইলাইট কৰিব দিয়ে মই এটা গ্ৰীণ কালাৰত কৰিব দিছে তো ওচৰত ড্ৰপ ডাউন মেনুৰ পৰা মই গ্ৰীণ কালাৰ প্ৰেছ কৰি দিম তো এনেকৈ হাইলাইট হৈ যাব এইটো বুজিলা হাইলাইটটো বুজিলা দেন এতিয়া হাইলাইট কৰাৰ পাছত মই ভাবো যে ফন্ট টেবৰ পৰা যি কুৱেশ্যনছ আহিব পাৰে মই ইয়াতে এবাৰ আপোনালোকক শিকাই দিলো এতিয়া নেক্সট আহিব পেৰাগ্ৰাফ টেব এই পেৰাগ্ৰাফ গ্ৰুপত বহুত কেইটা অপচনছ আছে যোনকেইটা বহুত ইম্পৰ্টেণ্ট হয় এতিয়া কি কৰে কেতিয়াবা কি হয় এতিয়া পেৰাগ্ৰাফটো দিলে দেন আপোনালোকক এটা কুৱেশ্যন দিব যে এপ্লাই ফন্ট এইটো দিলে সাইজ এইটো দিলে তো সমান দিলে আৰু এটা কুৱেশ্যন আপোনালোকক দিব যে জাস্টিফাই দি পেৰাগ্ৰাফ এটা দিলে জাস্টিফাই দি পেৰাগ্ৰাফ এটা জাস্টিফাই দি পেৰাগ্ৰাফ মানে কি জাস্টিফাই দি পেৰাগ্ৰাফ মানে এটো এলাইন কৰিব দিছে জাস্টিফাইড অপচনটোলৈ ইয়াতে যোনকেইটা দেখিছে এইকেইটাক কয় এলাইনমেন্ট মানে এলাইন কৰিব পাৰি কেনেকৈ এলাইন কৰে ফাৰ্স্ট অফ অল মই পেৰাগ্ৰাফটো সিলেক্ট কৰিলো এতিয়া যদি মই সেন্টাৰ এলাইনমেন্ট এইটো মাজৰটো হল সেন্টাৰ এলাইনমেন্ট যোনটোক আমি শৰ্টত কেনেকৈ প্ৰেছ কৰিব পাৰো কন্ট্ৰোল প্লাস ই কিবোৰ্ডৰ পৰা কন্ট্ৰোল প্লাস ই এবাৰ প্ৰেছ কৰি দিলো দিয়াৰ লগে লগে দেখিছে পেৰাগ্ৰাফটোৰ ষ্টাইলটো চেঞ্জ হৈ গ'ল এতিয়া মোক এইটো নালাগে লাগে জাস্টিফাই তো আৰু অপচনছ আছে সেইকেইটা আপোনালোকে এবাৰ নিজে এক্সপ্লোৰ কৰি চাওক ওচৰত আছে ৰাইট এইটো দিলে ৰাইটৰ ফালে যাব এইটো হ'ল লেফট আৰু এইটো যে দেখিছে এইটোক কয় জাস্টিফাই কৰক দেখিছে দুই সাইডে এনেকৈ ধুনীয়াকৈ এইটো চিজিল হৈ গ'ল তো এইটোকে কয় জাস্টিফাই কৰা এইটো বুজিলে এতিয়া তাৰপাছত লাইন স্পেচিং 1.5 দিব দিছে এতিয়া লাইন স্পেচিং দিব দিছে এই পেৰাগ্ৰাফটোত তো য'ত দিব দিয়া আমি সেইটো সিলেক্ট কৰি লওঁ ফাৰ্ষ্ট সিলেক্ট কৰাৰ পাছত এই ওচৰত দেখিছেনে এইটো লাইন এণ্ড পেৰাগ্ৰাফ স্পেচিং ইয়াত এবাৰ ক্লিক কৰক ক্লিক কৰাৰ লগে লগে ইয়াতে কেইটামান ভেলু দিয়াই আছে আমাক কিমান লাগে 1.5 তো 1.5ত প্ৰেছ কৰিলো এই পেৰাগ্ৰাফটো লাইন স্পেচিং 1.5 হৈ গ'ল এতিয়া মই আৰু কেইটামান অপচনছ দেখুৱাম ইয়াতে সাপোজ লাইন স্পেচিঙত দেখিলে তলত চাওক লাইন স্পেচিং অপচনছ এইটোত প্ৰেছ কৰিব কৰাৰ পাছত কেতিয়াবা কি হয় ইনডেন্টেশ্যন দিব দিয়ে ইনডেন্টেশ্যন লিখিয়ে দিব যে লেফটত ইমান দিয়া আৰু ৰাইটত এইখিনি দিয়া তো তেনেকৈ যি না ভেলু দিয়ে সেইটো আপোনালোকে সেইটো হিচাপত ইনডেন্টেশ্যন দি দিব পাৰে বা ইয়াতে স্পেচিঙত এতিয়া মই ক'লোৱে জাষ্ট আফটাৰ বিফৰ তেনেকৈ কুৱেশ্যন পেপাৰ দি দিব যে লাইন স্পেচিং বিফৰ শুড বি 18 বা লাইন স্পেচিং আফটাৰ শুড বি 8 তো তেনেকুৱাকৈ দি দিব তাৰ পাছত লাইন স্পেচিঙৰ এতিয়া মই এটা 1.5 কৈছিলে 1.5 দিলো সিঙ্গল মানে 1 ডাবল মানে 2 তো তেনেকৈ আৰু কেতিয়াবা যিহেতু এটলিষ্ট এনেকৈ কুৱেশ্যনটোত আহে গিভ লাইন স্পেচিং এটলিষ্ট 1.5 তো এটলিষ্ট 1.5 বুলি যেতিয়া কয় ডাইৰেক্ট 1.5 সিলেক্ট কৰিলে নহ'ব আপোনালোকে সেই লাইন স্পেচিং অপচনছৰ পৰা এখন উলিয়াব লাগিব স্পেচিঙত গৈ ইয়াতে এটলিষ্টটো প্ৰেছ কৰিব লাগিব কৰাৰ পাছত ইয়াতে দেখিলে 12 পইণ্ট মই কি ক'লো সাপোজ মোক লাগে 15 পইণ্ট তো মই 15 কৰি ইয়াতে ওকে কৰি দিলে এই পেৰাগ্ৰাফটো যেনেকৈ আমাক কৰিব দিছিলে ফৰ্মেট তেনেকৈ ফৰ্মেটিং হৈ যাব এতিয়া বুজিলে এইখিনি বাৰু মই কিছুমান কুৱেশ্যনছ লৈ আহিম য'ত মই এইবিলাক আপোনালোকৰ এবাৰ ক্লিয়াৰ কৰাই দিম তো এতিয়া লাইন স্পেচিংটো বুজি পালে লাইন স্পেচিঙৰ পাছত আমি আজি লাষ্ট আৰু এটা টপিক চাম আৰু সেইটো হ'ল ৱাটাৰমাৰ্ক মই ইয়াতে আৰু কেইটামান লৈ লৈছিলোঁ লেআউট হেডাৰ ফুটাৰ পেজ নাম্বাৰ এইখিনি ইকুৱেশ্যন ইনচাৰ্ট কৰা এইখিনি মই আপোনালোকক নেক্সট ক্লাছত কৰাম কাৰণ আজি যদি মই কৰাব যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব বহুত দীঘল কৰিব মন নাই মোৰ তো আজি মই ইয়াতে ৱাটাৰমাৰ্কটো লাষ্ট পঢ়াম আৰু দেন নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে অলপ ৰখিব যাতে আপুনি নেক্সট ভিডিঅ'খিনি পায় তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক এতিয়া ৱাটাৰমাৰ্ক মানে কি হয়
সাপোজ কি হ'ল আপুনি এটা ডকুমেণ্ট, এইটো আপোনাৰ এটা পাৰ্চনেল ডকুমেণ্ট হয়, এই ডকুমেণ্টটো যাতে আপোনাৰ কপিৰাইটটো লাগি থাকে, বেলেগে যেতিয়া পাব আপোনাৰো অলপ প্ৰমোশ্যন হ'ব। তো তাৰ কাৰণে ইয়াত এটা এনেকে আপোনাৰ নাম যি আপোনাৰ ব্ৰেণ্ড হওক বা যিহৰ কাৰণে দিছে সেইটো লিখিব পাৰি। এতিয়া কেতিয়াবা কিছুমান ডকুমেণ্টত এটা কনফিডেঞ্চিয়েল বুলি লিখা থাকে যে পাছৰ ফালে, বা কেতিয়াবা কোচিং ইনষ্টিটিউটৰ কিছুমান মেটেৰিয়েলত কোচিং চেণ্টাৰটোৰ নাম লিখা থাকে। তো এইটো কেনেকৈ কৰে? সেইটোকে কয় ৱাটাৰমাৰ্ক। আৰু ৱাটাৰমাৰ্কটো কেনেকৈ কৰে? এতিয়া পৰীক্ষাত যেতিয়া দিব তেতিয়া দিব যে ৱাটাৰমাৰ্ক দি ডকুমেণ্ট, ৱাটাৰমাৰ্ক দি ডকুমেণ্ট উইথ দ্য নেম, ধৰিলো নেম এটা দিলে মেথডছ। এতিয়া মোক কুৱেশ্যনত দিলে যে এই পেজটো ৱাটাৰমাৰ্ক কৰা উইথ দ্য নেম মেথডছ। তাৰ কাৰণে ফাৰ্ষ্ট আমি ইয়াতে ডিজাইনত যাম। ঠিক আছে, ডিজাইনত গৈ পেলাই যেতিয়া কৰ্নাৰ ৰাইটত আপুনি তিনিটা দেখিব, ৱাটাৰমাৰ্ক, পেজ কালাৰ আৰু পেজ বৰ্ডাৰ। মই কওঁ এক্সাম পাৰ্চপেক্টিভৰ ফালৰ পৰা এই তিনিওটাই ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন আহি থাকে এই তিনিটাৰ পৰা। তো মোক ৱাটাৰমাৰ্ক লাগে, ৱাটাৰমাৰ্ক প্ৰেছ কৰিলোঁ, ইয়াতে দেখিব কেইটামান চেম্পল দেখিব, চেম্পলো থাকে। চেম্পলটো যদি ক্লিক কৰি দিয়ে তেতিয়াহ'লে ডাইৰেক্ট ইয়াতে কনফিডেঞ্চিয়েল বুলি আহি যাব। কিন্তু এক ছেকেণ্ড, কনফিডেঞ্চিয়েল বুলি আহি যাব, কিন্তু মোকতো কনফিডেঞ্চিয়েল বুলি নালাগে, মোক লাগে মেথডছ। তো তাৰ কাৰণে কি কৰিম, আকৌ ৱাটাৰমাৰ্কত যাম, গৈ পেলাই মই এইটো প্ৰথমতে এইটো ৰিমুভ ৱাটাৰমাৰ্ক যোনটো আছিলে এইটো ৰিমুভ কৰিলোঁ। কৰি পেলাই মই যাম এবাৰ ইয়াতে দেখিছেনে কাষ্টম ৱাটাৰমাৰ্কছ। আপুনি যেতিয়াই কাষ্টম ৱাটাৰমাৰ্কছত যাব তাতে বহুতকেইটা অপশ্যনছ দেখিব, নো ৱাটাৰমাৰ্ক, পিকচাৰ ৱাটাৰমাৰ্ক নে টেক্সট ৱাটাৰমাৰ্ক। পিকচাৰো দিব পাৰি কিন্তু আমাক দিছে টেক্সট। টেক্সটত আমাক ইয়াতে লেংগুৱেজটো ইংলিছে থাকিব। কি টেক্সট লাগে এইটো আমি ইয়াতে চিলেক্ট কৰি আমি কি টেক্সট মেথডছ, আমাক মেথডছ বুলি দিব দিছে। যদি ফন্ট চেঞ্জ কৰিব দিয়ে, চাইজ থাকে, সেইবিলাক গোটেইখিনি যদি ক্ৰাইটেৰিয়া দি দিয়ে ইয়াত আপুনি পাই যাব এই ড্ৰপ ডাউন মেনুখন ওলাই লৈ। তাতে কাষ্টম ৱাটাৰমাৰ্কছত যাব, যাই এইখিনি পাব। দেন ইয়াতে মই এপ্লাই প্ৰেছ কৰি দিম, দিয়াৰ লগে লগে তাৰপিছত ক্লজ। দেখিলে আহি গ'ল মেথডছ ৱাটাৰমাৰ্ক। তো এইটো যদি কৰে আপুনি এই কুৱেশ্যনটোত ফুল মাৰ্কছ পাই যাব। দেন লগতে মই এই দুটাও বুজাই দিম। ওচৰত আছে কি পেজ কালাৰ। পেজ কালাৰ মানে কি হয়, এই গোটেই পেজটোৰ কালাৰটো চেঞ্জ হৈ যাব। যদি এনেকুৱা কিবা কুৱেশ্যন আহে কালাৰটো মেনশ্যন কৰিয়েই দিব, এনেকৈ চেঞ্জ কৰিলে হ'ল। দেন নেক্সট আহিলে পেজ বৰ্ডাৰ্ছ। পেজ বৰ্ডাৰ্ছৰ পেজটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন আপোনাৰ লগত ডায়লগ বক্স এটা পাই যাব। তো ইয়াতে কি কৰিব, ইয়াতে আপোনাক কৈ দিব যে অল পেজ বৰ্ডাৰ্ছ নে এতিয়া মই চাপ'জ বক্সটো চিলেক্ট কৰিলোঁ, কৰাৰ লগে লগে এনেকৈ এই চাব এই চাৰিটা বক্স আহি গ'ল, ৰাইট। এতিয়া মই যদি অ'কে প্ৰেছ কৰোঁ তেতিয়াহ'লে গোটেই পেজটোত এনেকৈ আহি গ'ল বৰ্ডাৰ্ছ। কিন্তু মোক এক্সামত দিলে বোলে এই যোনটো ওপৰৰ বৰ্ডাৰটো এইটো নালাগে, মানে অকল তলৰ তিনিটা বৰ্ডাৰহে লাগে। তো তাৰ কাৰণে মই কি কৰিম, আকৌ পেজ বৰ্ডাৰত যাম, যাই পেলাই ইয়াতে দেখিছেনে এইটো এই য'ত মাউচ কাৰ্চাৰটো আছে চাৰিটা বৰ্ডাৰ আছে ইয়াতে। এই ওচৰত যে এইটো আছে এইটো যদি মই আনক্লিক কৰি দিওঁ তেতিয়াহ'লে ওপৰৰ বৰ্ডাৰটো নোহোৱা হৈ গ'ল। এইটো কৰিলে কি হ'ব, ডাউন বৰ্ডাৰটো নোহোৱা হ'ব, টপ বটম নোহোৱা হৈ গ'ল। যদি ৰাইট আৰু লেফ্ট বুলি দিয়ে, ৰাইটটো নোহোৱা হ'ল, লেফ্টটো নোহোৱা হ'ল। এতিয়া মোক ধৰিলোঁ ক'লে টপ আৰু বটমটো দিব নালাগে, ৰাইট আৰু লেফ্ট কেইটা দি দিয়া। তো ৰাইট লেফ্টত মই এটা ক্লিক কৰাৰ লগে লগে এনেকৈ চিলেক্ট হৈ গ'ল। দেন যদি মই অ'কে কৰি দিওঁ, এতিয়া চাবা চাওক ৰাইট আৰু লেফ্ট আহি গ'ল, কিন্তু টপ বটম বৰ্ডাৰ নাই ইয়াত। এইটো বুজি পালে? ঠিক আছে, এতিয়া মই যোনখিনি বাকীখিনি আছিলে সেইখিনি মই নেক্সট ক্লাছলৈ ৰাখিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, আৰু আমি মেথডছৰ ফালৰ পৰা এনেকৈ কুৱেশ্যনছ কৰাই থাকিম। তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এবাৰ যোনে স্কিল টেষ্ট দিব তেওঁলোকৰ সৈতেও এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব। তাত আমি কিছুমান মক টেষ্টৰ PDF আমি শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো এইখিনিয়ে আছিলে। থেংক ইউ।